নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 2 লিখনি আৰু নগৰীয়া জীৱনৰ খুবেই দৰকাৰী 1 নম্বৰৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন উত্তৰ তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো অধ্যায়ৰ বছা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰা হৈছে যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 প্ৰথম নগৰীয়া জীৱন ক'ত আৰম্ভ হৈছিল এনসাৰ মেছোপটেমিয়া নামৰ ভূমিভাগত প্ৰথম নগৰীয়া জীৱন আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 2 এছিৰিয়া সকলৰ ভাষা কি আছিল এনসাৰ সুমেৰিয়া ভাষা আছিল এছিৰিয়া সকলৰ ভাষা কোৱেশ্চন নম্বৰ 3 সুমেৰৰ অৰ্থ কি এনসাৰ ইটা নিৰ্মিত নগৰ হল সুমেৰৰ অৰ্থ কোৱেশ্চন নম্বৰ 4 ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল এনসাৰ পূৰ্বপুৰুষৰ ভূমি বুলি জ্ঞান কৰিছিল কোৱেশ্চন নম্বৰ 5 কিমান বছৰ আগতে মেছোপটেমিয়াত কৃষি কাৰ্য আৰম্ভ হৈছিল এনসাৰ ৭০০০ পৰা ৬০০০ খ্ৰীষ্টপূৰ্ব মানৰ পৰা মেছোপটেমিয়াত কৃষি কাৰ্য আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 6 ব্ৰঞ্জৰ যুগ কাক কোৱা হয় এনসাৰ মেছোপটেমিয়াক ব্ৰঞ্জৰ যুগ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 7 কোনখন নদীক বিশ্বপথ বুলি কোৱা হৈছিল এনসাৰ ইউফ্ৰেটিছ নদীক কোৱা হৈছিল কোৱেশ্চন নম্বৰ 8 মাটিৰ ফলি কেতিয়া ব্যৱহাৰ হৈছিল এনসাৰ আনুমানিক ৩২০০ খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 9 সুমেৰিয়া ভাষাই কেতিয়াৰ পৰা সম্পূৰ্ণ বিকাশ লাভ কৰিছিল এনসাৰ প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্ব মানৰ পৰা বিকাশ লাভ কৰিছিল কোৱেশ্চন নম্বৰ 10 সুমেৰিয়া মহাকাব্যখন কোনে লিখিছিল এনসাৰ এনমাৰ্কা নামৰ এজন উৰুকৰ প্ৰাচীন ৰজাই লিখিছিল কোৱেশ্চন নম্বৰ 11 মেছোপটেমিয়া সকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল এনসাৰ তেওঁলোকৰ উপাস্য দেৱতা হল চন্দ্ৰ দেৱতা উৰ আৰু প্ৰেমৰ দেৱী ইনান্না কোৱেশ্চন নম্বৰ 12 কেতিয়াৰ পৰা উৰুকত ব্ৰঞ্জৰ আহিলা পাতি ব্যৱহাৰ হৈছিল এনসাৰ প্ৰায় ৩০০০ খ্ৰীষ্টপূৰ্বৰ মানৰ খ্ৰীষ্টপূৰ্ব বছৰ মানৰ পৰা ইয়াৰ ব্যৱহাৰ হৈছিল কোৱেশ্চন নম্বৰ 13 পিতনি থাল বুলিলে কি বুজা এনসাৰ পিতনি থাল হল মাটিত খন্দা ঢাকন থকা থাল য'ত পানী আৰু আৱৰ্জনা জমা হয় কোৱেশ্চন নম্বৰ 14 দক্ষিণ মেছোপটেমিয়াত প্ৰাচীনতম মন্দিৰবোৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল এনসাৰ ৫০০০ খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয় কোৱেশ্চন নম্বৰ 15 কিউনিফৰ্ম লিপিৰ বিকাশ কেতিয়া হৈছিল এনসাৰ ২৬০০ খ্ৰীষ্টপূৰ্বত বিকাশ হৈছিল
কুৱেশ্যন নাম্বাৰ 16 কেতিয়া এছৰীয় ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰ 1100 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা কৰা হৈছিল কুৱেশ্যন নাম্বাৰ 17 কেতিয়াৰ পৰা ল' ধাতুৰ ব্যৱহাৰ হৈছিল এনসাৰ 1000 খ্ৰীষ্টপূৰ্বৰ পৰা ধাতুৰ ব্যৱহাৰ হৈছিল কুৱেশ্যন নাম্বাৰ 18 কেতিয়া এছৰীয় সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল এনসাৰ 720 পৰা 610 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা হৈছিল কুৱেশ্যন নাম্বাৰ 19 কেতিয়া আলেকজেণ্ডাৰে বেবিলন জয় কৰিছিল এনসাৰ 331 খ্ৰীষ্টপূৰ্বত জয় কৰিছিল কুৱেশ্যন নাম্বাৰ 20 আকাদ্য আৰু কিউনিফৰ্ম লিপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা হয় এনসাৰ 1850ৰ দশকৰ পৰা এই দুয়োটা লিপিৰ ব্যৱহাৰ হৈছিল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ